নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল জিবিএন আসাম এটা ইম্পৰ্টেণ্ট আপডেট আহিছে আৰু এই আপডেটটো আপোনালোকক ভিডিঅ'টোৰ স্ক্ৰীনত দেখুৱাই আছোঁ নিশ্চয় দেখিবলৈ পাইছে DWৰ অধীনত 5550টা পোষ্টৰ যেটো LBUP টিচাৰ ৰিক্ৰুটমেণ্ট চলি আছে আৰু তাৰ আৰু এখন নোটিছ আজি DWয়ে প্ৰকাশ কৰিলে একচুৱেলি যোৱা ভিডিঅ'টোত আপোনালোকে যদি চাইছে যোৱা ভিডিঅ'টো আমাৰ আৰু সেই ভিডিঅ'টোত আপোনালোকক কৈছিলোঁ যে আকৌ লিষ্ট পাব্লিছ কৰিব DWয়ে তো ঠিক তেনেকুৱা ধৰণে সেকেন্ড ফেজৰ যেটো ডকুমেন্ট ভেৰিফিকেশন চলি আছে যোৱা 27 জুলাইতে এই ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হৈছে আপোনালোকে গম পাই যদি আমাৰ আগৰ ভিডিঅ'টো চাইছে তো সেই 27 জুলাইৰ যি ডকুমেন্ট ভেৰিফিকেশন বা যিখন ফাৰ্স্ট লিষ্ট আছিল সেকেন্ড ফেজৰ তো তাত বহুখিনি ক্যান্ডিডেটৰে লিষ্ট নাম আছিল যদিও লিষ্টত বহু সংখ্যকৰ কিন্তু নাছিলেও বহুতে টেনচনত আছিল কিন্তু মই আপোনালোকক কৈছিলোঁ কমেন্ট বক্সত যিসকলে কমেন্ট কৰিছিলে ৰিপ্লাই দিছিলোই যে নেক্সট লিষ্টত আপোনালোকৰ নাম আহিব পাৰে আশা ৰাখিব গতিকে ঠিক তেনেকুৱা ধৰণে আজি DWৰ ফালৰ পৰা সেকেন্ড ফেজৰ যিখন সেকেন্ড লিষ্ট ডকুমেন্ট ভেৰিফিকেশনৰ বাবে তো সেই লিষ্টখিনি ক্যান্ডিডেট সকলৰ প্ৰকাশ কৰিছে ইয়াতে ক্যান্ডিডেটৰ নাম কোনটো ডেটত পৰিছে টেবল কোনখন হ'ব টাইম কোনটো গোটেইখিনি ইয়াতে দিয়া হৈছে মেইনলি আপোনালোকে জানিব লাগিব ডেটটো সেকেন্ড ফেজৰ যেটো সেকেন্ড লিষ্টত নাম যিসকল ক্যান্ডিডেটৰ আহিছে তো তেওঁলোকৰ যেটো ডেট সেই ডেটটো আপোনাৰ 1/7/2025 ৰ পৰা 4/7/2025 লৈ তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন থাকিব ফাৰ্স্ট লিষ্টৰ ক্যান্ডিডেট সকলৰ অলৰেডি ডকুমেন্ট ভেৰিফিকেশন কালিৰ পৰা আৰম্ভ হৈছে 27 জুনত আছিল তেওঁলোকৰ আৰু ৰিপৰ্টিং টাইমটো আপোনালোকৰ যেটো ভেনিউ দিছে ইয়াতে ৰহিকা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি ইন্টাৰনেশ্যনেল গেষ্ট হাউস কাহিলিপাৰা গুৱাহাটী 22 খানাপাৰা সৰি তো ইয়াতে যেটো ভেনিউ দিছে তো এই ভেনিউটোৰ আপোনালোকে 1 ঘণ্টা আগতে গৈ পাব লাগিব তো যেটো টাইম ইয়াতে লিষ্টত দিছে তো সেই লিষ্টত থকা টাইম অনুসৰি আপোনালোকে তাতকৈ 1 ঘণ্টা আগতে গৈ পাব লাগিব সো এই যিখন নোটিছ বা ইয়াৰ PDF টো জুৱাল ফাৰ্স্ট লিষ্টৰ PDF টোতকৈ কিছু দিঘলীয়া আপোনালোকে গোটেইখিনি চাব পাৰিব DWৰ ওয়েবসাইটত ইয়াতে প্ৰথম যেটো পইণ্ট হেতু আপোনালোকে গমে পাই আমি আগতে যিখন ফাৰ্স্ট লিষ্ট প্ৰকাশ পাইছিলে সেকেন্ড ফেজৰ তাতে মই গোটেইখিনি কথা ডিসকাস কৰিছিলো ইয়াত আকৌ নকওঁ মই মেইনলি এটো NIOS DLED যিসকল ক্যান্ডিডেটৰ আছিল তো তেওঁলোকৰ বাবে এটো ইম্পৰ্টেন্ট পইণ্ট দিছে আৰু আপোনালোকে জানেই যে যিখিনি আপোনালোকৰ অৰিজিনাল ডকুমেন্ট আছে তাৰ আপোনালোকে অৰিজিনাল খিনিটো লৈ যাব লাগিব তাৰ লগতে সেলফ এটাচ ফটোকপিৰ সেটটো লৈ যাব লাগিব এখিনিয়ে কথা আৰু তাৰ লগতে আপোনালোকে একনলেজমেন্ট ফৰ্ম যিখন আছিল অনলাইন এপ্লাইৰ যদি LP আপোনালোকে LP UP বোথ আপোনালোকে এপ্লাই কৰিছে মাল্টিপল পোষ্টত তেতিয়া হলে আপোনালোকে LP UP দুইটাৰে লৈ যাব লাগিব LP হলে LP UP হলে UP যদি আপোনালোকে সিঙ্গল কে কৰিছে তেতিয়াও লৈ যাব লাগিব আৰু যদি কিবা আপোনালোকৰ মানে কিবা যদি ডকুমেন্টত ফ্ৰড পাই তেতিয়া হলে আপোনালোকৰ ক্যান্ডিডেটছৰ ক্যান্সেল হ'ব পাৰে আৰু ইয়াতে 5 নম্বৰ যেটো পইণ্ট হেতু ইম্পৰ্টেন্ট হয় যে যিখন থাৰ্ড লিষ্ট হ'ব এই সেকেন্ড ফেজ ডকুমেন্ট ভেৰিফিকেশনৰ সেইখন কিন্তু হেতু আপোনাৰ অহা 5 জুলাইৰ পৰা আৰম্ভ হ'ব আৰু সেইখন লিষ্টটো আপোনাৰ অতি সোনকালে এনেদৰে DWৰ ওয়েবসাইটত প্ৰকাশ কৰিব কেতিয়া প্ৰকাশ কৰে আপোনালোকে ওয়েবসাইট ভিজিট কৰি থাকিব তেতিয়া গম পাব গতিকে পৰৱৰ্তী আপডেটখিনি আপোনালোকে আমাৰ চেনেলৰ পৰাও গম পাব বা আপোনালোকে নিজৰ ফালৰ পৰাও যদি এই ওয়েবসাইটটো চাই থাকে তেতিয়া হলে গম পাব গতিকে এটো এটা ইম্পৰ্টেন্ট আপডেট আছিল আপোনালোকৰ বাবে গতিকে যিসকলৰ নাম অহা নাছিল এবাৰ চেক কৰি লওক আপোনালোকে সাৰ্চ কৰি চাওক আপোনালোকৰ নামটো আছে নে নাই আৰু যদি এইখন লিষ্টটো নাই আপোনালোকে ইমান বেছি চিন্তা কৰিব নালাগে নেক্সট আৰু যি লিষ্ট আহিব থাৰ্ড লিষ্ট তো তাত আপোনালোকৰ নাম নিশ্চয় থাকিব গতিকে এইখিনি কথা আজি আপোনালোকক কলো আৰু আজি শিক্ষা মন্ত্ৰী ডক্টৰ অনুজ পেগু ছাৰে GTPGTৰ সেকেন্ড লিষ্টৰ কথাও কৈছিলে গতিকে সেইখিনি অলৰেডি খবৰখিনি প্ৰকাশ পাইছে মই সেই সময়ত ভিডিও দিব পৰা নাছিলো তথাপিও মই ভাবিলো যে এই ভিডিওটোৰ লগতে একেলগে কথাখিনি কৈ দিও গতিকে যিসকলে এই ভিডিওটো চাই আছে যদি তেওঁলোকে সেই খবৰটো পোৱা নাছিল সেই খবৰটো পালে ভিডিও ভাবিছিলো মই কালি ৰাতিপুৱাৰ ভাগত দিম কিন্তু ভাবিলো যে এতিয়াই দি দিও আপডেটেড এতিয়াই হৈ থাকক আপোনালোকে মেবি এই লিষ্টখন অলৰেডি বহুতে পালেই তথাপিও ভিডিওটোৰ পৰা মেবি উপকৃত হ'ব আপোনালোকে সো ভিডিওটো শেয়াৰ কৰিব যিমান পাৰে আৰু কিবা সুধিবলগীয়া যদি থাকে কমেন্ট বক্সত সুধিব পাৰে পৰৱৰ্তী ভিডিওত লগ পাম থ্যাংক ইউ